নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ এখন নতুন অসমীয়া উপন্যাস ৰাগ গুণগুণ। এয়া 10ম খণ্ড, এন্ধাৰৰ আক্ৰমণ আৰু জনতাৰ আদালত। ৰাগে পাব্লিছ বুটামটো টিপি দিয়াৰ লগে লগে সমগ্ৰ ৰাজ্যৰ সংবাদ মহলত জোকাৰণি উঠিল। এজন মন্ত্ৰী আৰু অনিমেষ শইকীয়াৰ সেই বিৰাট ভূমি কেলেংকাৰীৰ তথ্যবোৰ ৰাইজৰ আগত মুকলি হৈ পৰিল। ৰাগে জানিছিল যে ইয়াৰ পৰিণাম ভয়াৱহ হ'ব। সেই নিশা ৰাগ আৰু গুণগুণ মুহূৰ্তৰ বাবেও শুব পৰা নাছিল। ৰাগে নিজৰ লাইচেঞ্চ থকা পিষ্টলটো কাষত লৈ খিৰিকীৰে বাহিৰৰ এন্ধাৰলৈ চাই আছিল। পিছদিনা পুৱাই যিটো ভয় কৰা হৈছিল সেয়াই হ'ল। আৰক্ষীৰ এটা ডাঙৰ দল ৰাগৰ ঘৰত উপস্থিত হ'ল। কিন্তু তেওঁলোক ৰাগক সুৰক্ষা দিবলৈ অহা নাছিল, বৰঞ্চ ৰাগৰ বিৰুদ্ধে চাইবাৰ ক্ৰাইম আৰু ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰী পৰোৱান লৈহে আহিছিল। মন্ত্ৰীজনৰ নিৰ্দেশত ৰাগৰ কণ্ঠৰোধ কৰাৰ এইটোৱেই আছিল আটাইতকৈ সহজ উপায়। গুণগুণে যেতিয়া আৰক্ষীক বাধা দিবলৈ চেষ্টা কৰিলে, তেতিয়া এগৰাকী আৰক্ষী বিষয়াই তাইক অতি বেয়াকৈ ঠেলা মাৰি দিলে। ৰাগৰ চকুহাল খঙত ৰঙা হৈ পৰিল, কিন্তু তেওঁ নিজকে সংযত কৰিলে। তেওঁ গুণগুণৰ কাণত ফুচফুচাই ক'লে, গুণগুণ, ভয় নকৰিবা। এতিয়া আমাৰ যুঁজখন জনতাৰ আদালতত, তুমি কেৱল সাহস নেহেৰুৱাবা। ৰাগক লৈ যোৱাৰ সময়ত গুণগুণে ৰাস্তাতে বহি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। কিন্তু এইবাৰ তাই অকলশৰীয়া নাছিল। ৰাগৰ সেই সাহসী লেখা পঢ়ি শ শ সাধাৰণ মানুহ, ছাত্ৰ ছাত্ৰী আৰু নিৰ্ভীক সাংবাদিকসকল ৰাগৰ ঘৰৰ সন্মুখত গোট খালে। তেওঁলোকে আৰক্ষীৰ গাড়ীখন ঘেৰি ধৰিলে। এয়া আছিল এক অভূতপূৰ্ব দৃশ্য। কোনো ডাঙৰ ৰাজনৈতিক দলৰ সমৰ্থন নোহোৱাকৈয়ে কেৱল এজন সত্যনিষ্ঠ সাংবাদিকৰ বাবে হাজাৰ হাজাৰ মানুহ ৰাজপথলৈ ওলাই আহিল। ৰাগক এটা সৰু এন্ধাৰ কোঠাত আবদ্ধ কৰি ৰখা হৈছিল কাৰাগাৰত। অনিমেষ শইকীয়াৰ মানুহে জেলৰ ভিতৰতে ৰাগক শেষ কৰি দিয়াৰ পৰিকল্পনা কৰিছিল। এজন কয়েদীৰ বেশত অহা গুণ্ডাই ৰাগৰ ওপৰত আক্ৰমণ কৰিলে। ৰাগ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল যদিও তেওঁ হাৰ নামানিলে। চিকিৎসালয়ত থকা সেই যন্ত্ৰণাদায়ক দিনবোৰতকৈ জেলৰ এই যন্ত্ৰণা আছিল বেছি ভয়ংকৰ। ইফালে বাহিৰত গুণগুণে এক নতুন নেতৃত্ব ল'লে। তাই ৰাগৰ সেই পৰ্টেলটো নিজে চলোৱা আৰম্ভ কৰিলে। তাই ৰাগৰ জেলৰ ভিতৰৰ অৱস্থা আৰু চৰকাৰৰ দমন নীতিৰ প্ৰতিটো কথা প্ৰতি মুহূৰ্ততে লাইভ আপডেট দিবলৈ ধৰিলে। গুণগুণৰ এই ৰূপটো ৰাগৰ বাবেও আছিল অপৰিচিত। তাই কেৱল এজনী প্ৰেমিকা হৈ থকা নাছিল, তাই এতিয়া ৰাগৰ আদৰ্শৰ উত্তৰাধিকাৰী হৈ পৰিছিল। উচ্চ ন্যায়ালয়ৰ এজন জ্যেষ্ঠ অধিবক্তাই ৰাগৰ গোচৰটো বিনা পইচাত ল'বলৈ আগবাঢ়ি আহে। সমগ্ৰ দেশতে ৰাগ বৰুৱাৰ মুক্তিৰ বাবে আন্দোলন তীব্ৰতৰ হৈ উঠিল। ৰাগক আদালতলৈ নিয়াৰ সময়ত হাজাৰ হাজাৰ মানুহে ৰাগ বৰুৱা জিন্দাবাদ ধ্বনিৰে আকাশ বতাহ কঁপাই তুলিলে। কিন্তু অনিমেষ শইকীয়া আৰু মন্ত্ৰীজন সিমান সহজে হাৰ মানিবলৈ সাজু নাছিল। তেওঁলোকে আদালতৰ ভিতৰতে এক বিৰাট ষড়যন্ত্ৰৰ জাল মেলি থৈছিল। ন্যায়ালয়ৰ মজিয়াত এতিয়া কেৱল আইনী যুঁজ নহয়, সেয়া আছিল এজন ব্যক্তিৰ সততা আৰু এক ভ্ৰষ্ট তন্ত্ৰৰ মাজৰ চূড়ান্ত সংঘৰ্ষ। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ডত আদালতৰ সেই ঐতিহাসিক ৰায়দান আৰু ৰাগ গুণগুণৰ জীৱনলৈ অহা এক চৰম বিপদৰ কথা বৰ্ণনা হ'ব। ৰাগে জানো মুক্তি পাব? জানিবলৈ আপোনালোক আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।